সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। সকলোৰে এটাই প্ৰব্লেম, ডাবল ইমপ্ৰেশ্যন। গোটেই বছৰটো ৰাখিব নোৱাৰোঁ, মৰি যায়। আৰু সেইকাৰণে আজি মই স্পেচিয়েলি ডাবল ইমপ্ৰেশ্যনৰ ওপৰতে ভিডিঅ'টো বনাবলৈ লৈছোঁ। এতিয়া যিটো টাব মই হাতত লৈ আছিলোঁ, প্লাষ্টিকৰ টাবটো, সেইটো ৰাখিছিলোঁ ফুল ছানলাইটত আৰু এইটো ৰাখিছিলোঁ ছেমি ছানলাইটত। আৰু ছেমি ছানলাইটত ৰখাজোপা কি হৈছে, ফুলিবলৈ অকণমান টাইম লৈছে। গছজোপা একেবাৰে দুৰ্বল, ডালবিলাকো একেবাৰে কোমল হৈছে, কাৰণ ইহঁতি আহাৰ ভালদৰে বনাব পৰা নাই। কাৰণ ৰ'দৰ পোহৰ নহ'লে ইহঁতি আহাৰটো খুব বনাবলৈ অসুবিধা হয়। গতিকে গছজোপা খুব দুৰ্বল হৈ যায় আৰু লেংলেঙীয়া হৈ যায়, যিটো লেগি বুলি কয় আমি। লেগি বুলি কোৱা হয় ইংলিছত। আৰু সেইটো হয়। আৰু ছানলাইটত থোৱাজোপা চাওক কিমান ধুনীয়া হেল্ডি, গুৰিটো শকত, ফুলো ইমান যথেষ্ট ফুলি আছে। আৰু এইজোপা গুৰিটো চাওক, লৰাবই নোৱাৰি। গুৰিত মাটি দিলেও ই একেবাৰে লেহুকা কোমল হৈ আছে। গতিকে আপোনালোকৰ কিছুমানৰ এটা ভুল ধাৰণা থাকে যে ই ৰ'দ সহ্য কৰিব নোৱাৰে। সেইটো নহয়, ই ৰ'দ সহ্য কৰিব পাৰে অকল ঠাণ্ডা দিনৰটো। গতিকে ঠাণ্ডা দিনত আপোনালোকে ৰাতিপুৱাৰ পৰা একেবাৰে বেলি মাৰ নোযোৱালৈকে আপোনালোকে ৰ'দ পৰা ঠাইত ডাবল ইমপ্ৰেশ্যনজোপা থ'ব আৰু খুব ধুনীয়া এটা ৰিজাল্ট পাব। আৰু এইখিনি মই এক্সপেৰিমেণ্টৰ কাৰণে এইখিনি ৰাখিছিলোঁ ছেমি শ্বেডত, মানে গ্ৰীণ নেটৰ তলত থৈছিলোঁ। কিন্তু এইখিনি খুব লেগি হৈ গৈছে আৰু কোমল হৈছে। ফুলিবলৈ অকণমান টাইম লাগিছে, ফুলিব কিন্তু টাইম লৈছে। গতিকে আপোনালোকৰ এইটো যদি মনতে আপোনালোকে ভাবি ৰাখিছিলে যে প্ৰথমৰ পৰাই ঠাণ্ডা ঠাইত বা ৰ'দ কম পৰা ঠাইত থ'ম, সেইটো আপোনালোকে একেবাৰে পাহৰি যাওক এতিয়া। আৰু আজি মই অহা বছৰৰ কাৰণে যিখিনি ডাবল ইমপ্ৰেশ্যন ৰাখিম, মাডাৰ প্লেণ্ট কৰিম, সেইখিনি ৰুই আছিলোঁ। পটককৈ মনত পৰিলে যে আপোনালোককো মাটিৰ মিক্সাৰটো দেখুৱাই দিওঁ। মোৰ কেইবাগৰাকী ভিউৱাৰ্ছে কৈ আছিল আৰু মোৰ পাৰ্চনেলি হোৱাটছএপ বা ফোনো কৰে যে মাটিখিনি কেনেকৈ ৰেডি কৰিব লাগে দেখুৱাই দিবচোন। কালি মই ভিডিঅ' এটা দিছিলোঁ, কিন্তু মই কম বুলি ক'বলৈ থাকি গ'ল আৰু আজি মই ভালদৰে দেখুৱাই দিছোঁ। এয়া হৈছে গোবৰ। মই 1 টাব লৈছোঁ, এইটো 7 ইঞ্চি টাব, আৰু মাটি লৈছোঁ 2 টাব। আৰু মাটিখিনি আগতে ইউজ কৰা হ'ব নালাগিব, একেবাৰে নতুন মাটি হ'ব লাগিব, ৰঙা মাটি, বালিচহীয়া মাটি হ'ব লাগিব। আৰু বালি লৈছোঁ 2 টাব, মানে মাটি আৰু বালি দুটা সমান পৰিমাণৰ লৈছোঁ। গোবৰটো কমকৈ লৈছোঁ, বা কেঁচুসাৰ দিব পাৰে, মই কিন্তু গোবৰ দিছোঁ। গোবৰখিনি ভালকৈ শুকুৱাই লোৱা হয়। আৰু এই মিশ্ৰণটো ভালদৰে মাটিৰ মিশ্ৰণটো কৰি ল'ব লাগিব। আৰু এনেকুৱা ধৰণৰ 3টা পুলি ৰুব পৰা জোখত মই মাটিখিনি বনাইছোঁ। ইয়াতে দিছোঁ এতিয়া চাফ ফাংগিচাইড। আপোনালোকে চাফ সকলোৱে চিনি পায়। ইয়াত 2 গ্ৰাম দিছোঁ, মানে 2 চামুচ যে চাহ চামুচৰ সেইটো পৰিমাণৰ দিছোঁ। আৰু এইটো আমি দিবই লাগিব, কাৰণ কেতিয়া ফাংগাছ লাগি যায় ক'ব নোৱাৰি। আৰু এইখিনি মই দি দিছোঁ। ইয়াৰ কোৱান্টিটি কিমান হ'ব লাগিব, ছইল, চেণ্ড, কম্প'ষ্ট আৰু চাফ ফাংগিচাইড গোটেইখিনি দি দিছোঁ। আপোনালোকে যদি মনত নাথাকে স্ক্ৰীনশ্বট লৈ ল'ব। আৰু মোৰ এগৰাকী একেবাৰে এক্সপাৰ্ট কাটিঙত, ফুল ৰোৱাত, গতিকে তাইৰ মুখখন দেখুৱাই দিছোঁ। সেইকাৰণে তাই অকণমান হাঁহি দিছে আৰু তাইক মই গোটেইখিনি শিকাই লৈছোঁ। তাই এতিয়া ৰুব, আৰু কেনেকৈ ৰুইছে আপোনালোকে চাওক। প্ৰথমতে পলিথিনটো অকণমান মাটিখিনি কোমল কৰি ল'ব। আৰু কালি পৰহি পৰা বৰষুণে পাই আছে, যিহেতু মাটি কোমলেই হৈ আছে। আৰু এনেকৈ জুখি ল'ব লাগিব, কাৰণ 2বাৰ 3বাৰ যদি আপোনালোকে পলিথিনটোৰ পৰা ওলোৱা ফুলজোপা উলিয়াই সুমুৱাই থাকে, তেতিয়াহ'লে শিপাটো অকণমান লৰি যায়। তেতিয়া আকৌ ফুল ফুলা সময়ত মানে গছজোপা অকণমান ৰৈ যায় ফুল ফুলিবলৈ। গতিকে সেইটো যাতে নহয়, আপোনালোকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু তলৰ শিপাখিনি অকণমান এৰুৱাই দিছোঁ, যাতে বতাহ সোমাই মাটি চলাচল কৰিব পাৰে আৰু নতুন মাটিৰ পৰা সাৰটো ল'ব পাৰে সোনকালে। আৰু এইকেইগৰাকীয়ে মই ভিডিঅ' কৰি আছিলোঁ যে তালৈ চাই হাঁহি আছিলে, আৰু সেইকাৰণে সিহঁতক দেখুৱাই দিছোঁ অকণমান। দুইজনী লাজতে তললৈ মূৰ কৰিছে। তাহাঁতক মই বেলেগ ৰুবলৈ দিছোঁ, আৰু এইখিনি বস্তু মানে ডাবল ইমপ্ৰেশ্যনখিনি ৰুৱাই আছোঁ। আৰু মাটিখিনি আপোনালোকক দেখুৱালোৱেই। আৰু মাটি আপোনালোকে যদি আগতে ব্যৱহাৰ কৰা টাবৰ মাটি লয়, তেতিয়া অকণমান কি হয়, গছজোপাত মানে বেমাৰ লগাটো সম্ভাৱনাটো বেছি থাকে। ইয়াত অকণমান মই ফাংগিচাইড মিলাই পানী দি দিছোঁ। কিয় সম্ভাৱনা থাকে, সেই মাটিখিনিত কি বীজাণু আছে, ধৰি লওক আমি ৰ'দতো নুশুকুৱাওঁ, ডাইৰেক্ট আহি ৰুই দিওঁ সেই ডাবল ইমপ্ৰেশ্যনটো। সেইটো এটা কাৰণ হ'ল ডাবল ইমপ্ৰেশ্যনবোৰ আমি ৰাখিব নোৱাৰা। গতিকে আপোনালোকে ইউজ নকৰা একেবাৰে নতুন মাটি ল'ব, য'ত মানে ৰাসায়নিক সাৰ নাথাকে। ধৰক
DAP, MOP এইবিলাক যাতে মিক্স নাথাকে তেনেকুৱা মাটি আপোনালোকে ল'ব। গতিকে এইটো এটা টপ চিক্ৰেট আপোনালোকক মই ক'লোঁ, ডাবল ইমপ্ৰেশ্যন বছৰৰ পাছত বছৰ ৰাখিব পাৰিব এই পদ্ধতিৰে আপোনালোকে ডাবল ইমপ্ৰেশ্যনবিলাক লগালে। আৰু মোৰ এগৰাকী মৰমৰ ভণ্টীয়ে কৈ আছিল, কালি ভিডিঅ'টো দিছিলোঁ কিন্তু মই ক'বলৈ নহ'ল, গতিকে আজি আকৌ বনাইছোঁ তেখেতৰ কাৰণে স্পেচিয়েলি। আৰু যিসকলে মানে ডাবল ইমপ্ৰেশ্যনৰ মাটি কেনেকুৱা হ'ব লাগে বা কি দিব লাগে তেনেকৈ যদি বিচাৰিছিলে তেওঁলোকেও উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া বৰষুণৰ পাছত ডাবল ইমপ্ৰেশ্যনক আমি কি কেয়াৰ ল'ব লাগে, কেনেকুৱা কেয়াৰ ল'ব লাগে ইহঁতক বচাই ৰাখিবলৈ। এতিয়া এইখিনি মই সদায় ফুল ছানলাইটতে ৰাখোঁ, পূৰা ৰাতিপুৱাৰ পৰা বেলিমাৰ নোযোৱালৈকে ৰ'দ পৰি থাকে তেনেকুৱা জেগাতে ৰাখিছোঁ। কিন্তু ফেব্ৰুৱাৰীৰ পাছৰ পৰা মই ছেমি শ্বেডত ৰাখিম। পাতবোৰ হালধীয়া পৰিছে, এই 3দিনমান হ'ল বৰষুণ দি আছে আৰু তাৰ পাছতে ইয়াৰ পাতবোৰ হালধীয়া পৰিছে, কাৰণ ইয়াত ফাংগাছ লাগিছেই, অলৰেডি ফাংগাছ লাগিছে। গতিকে আজি আপোনালোকৰ যিসকলৰ ডাবল ইমপ্ৰেশ্যন বৰষুণত তিতিছিলে, আজি আপোনালোকে এই ইণ্ডোফিল বা চাফ দুটাৰ ভিতৰত এটা স্প্ৰে কৰক। খুব সোনকালে যদি ৰিজাল্ট পাব লাগে তেতিয়াহ'লে আপোনালোকে ইণ্ডোফিলটো মাৰিব লাগিব। মই স্কিনত দি দিছোঁ। এইটো এটা খুব ধুনীয়া কালাৰ ওলাইছে, এইটো পিংক কালাৰ, ডাৰ্ক পিংক, আৰু এইটো পাৰ্পল কালাৰ, এইটো লাইট পাৰ্পল, ডাৰ্ক পাৰ্পল, লাইট পাৰ্পল। মুঠতে মোৰ ওচৰত 7টা কালাৰ আছে এতিয়া। আৰু এইজোপা ৰ'দত থোৱাৰ কাৰণে ইমান ধুনীয়া হৈছে, গছজোপা হেল্ডি হৈছে। আৰু আপোনালোকে সেইকাৰণে স্প্ৰে কৰক। মই স্প্ৰে কৰিলোৱেই, ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কৰি আছোঁ মাজে মাজে, আৰু আপোনালোককো গোটেইখিনি আজি ডিটেইলছত দেখুৱাইছোঁ ডাবল ইমপ্ৰেশ্যনৰ বাবে। যিসকলৰ মষ্ট প্ৰব্লেম আছিলে যে ডাবল ইমপ্ৰেশ্যন ৰাখিব নোৱাৰোঁ, মৰি যায়, মাটিত কি দিব লাগে, আজি গোটেইখিনি মই আপোনালোকক কৈ দিছোঁ। যিখিনি চিক্ৰেট আছিলে মাটি কেনেকুৱা হ'ব লাগে গোটেইখিনি কৈয়ে দিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো যদি এবাৰ চাই নহয় দুবাৰো চাওক, মুঠতে আপোনালোকে খুব ভালকৈ ভিডিঅ'টো চাওক, স্কিপ নকৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ বহুতৰে এই প্ৰব্লেমটো হৈ থাকে। মই আজি এয়া 30টা টাবত ৰোৱালোঁ, আৰু আগতে 30টা টাবত ৰোৱাইছিলোঁ। মুঠতে 100 মই ৰেডি কৰিম অহা বছৰৰ কাৰণে। আৰু ইমানেই আছিল আজিৰ ভিডিঅ'টো। যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ থাকিল। আৰু নতুনকৈ চোৱাসকলে ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। গতিকে ডাবল ইমপ্ৰেশ্যনৰ যিখিনি প্ৰব্লেম আছিলে আপোনালোকৰ, আজি মই সকলোখিনি ছল্ভ কৰি দিছোঁ। গতিকে আপোনালোকে মই কোৱা ধৰণেই যদি কৰে তেতিয়াহ'লে ডাবল ইমপ্ৰেশ্যন আপোনালোকে বছৰে বছৰে ৰাখিব পাৰিব একো চিন্তা নোহোৱাকৈ।